জাষ্টিস ফৰ জুবিন গাৰ্গ আৰু এই কথালৈ সামাজিক মাধ্যমতে নহয় অসমৰ ইটো কোণৰ পৰা হিটো কোণলৈ কেৱল হত্যাকাৰীয়ে হওক বা দুখী ব্যক্তিকে হওক প্ৰত্যেকেই যাতে দুখ পায় দুখী ব্যক্তিক যাতে শাস্তি দিয়ে তাৰ বাবে প্ৰতিবাদ চলি আছিল আৰু প্ৰতিবাদ যোৱাকালি সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ সন্মুখত চলিছিল আৰু সিদ্ধাৰ্থ শৰ্মাৰ শ্যামকানু মহন্তৰ ঘৰৰ সন্মুখত প্ৰতিবাদ যি চলিছিল সেই প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা হৈছিল আৰু তাৰে ভিতৰত কেইবাজনো আটক কৰা হৈছিল কিন্তু এই মুহূৰ্তত এক দৃশ্য দেখুৱাম আৰু সেই দৃশ্য আপোনালোকে দেখি আপোনালোকে শুনি আচৰিত হ'ব আৰু আপোনালোকৰ যি মনত দুখ আছে জুবিন দাৰ ন্যায় পাবৰ বাবে যি ধৰণে যুঁজি আছে বহু কথা প্ৰশ্ন উদয় হ'ব আসলতে কি চলি আছে অসম আৰক্ষীয়ে বহুতকে আটক কৰিছে অসম আৰক্ষীয়ে বহুতৰ ওপৰত লাঠিচালনা কৰিছে কিন্তু এগৰাকী মাতৃয়ে পুত্ৰৰ সন্মুখত কান্দি কান্দি কৈছে যদি মোৰ ল'ৰাটো আজিৰ ভিতৰত এৰি দিয়া নহয় তেনেহ'লে মই সুইচাইড কৰিম অন কেমেৰা কৈছে সকলোৰে সন্মুখত কৈছে আৰক্ষীৰ সন্মুখত কৈছে সবিশেষ জনাই গৈছো জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা সকলৰ ওপৰত অসম আৰক্ষীৰ বৰ্বৰতা এই আমাৰ কথা নহয় সামাজিক মাধ্যমত ইতিমধ্যে এয়া চৰ্চা হৈ আছে আৰু ন্যায় বিচাৰি সমগ্ৰ ৰাজ্যত অব্যাহত প্ৰতিবাদী কাৰ্যসূচী ন্যায় বিচাৰি ৰাজপথত ওলোৱা লোকক এফালৰ পৰা আটক অসম আৰক্ষীৰ আৰু পুলিচৰ জাত মন যায় তাকে উঠাই আনিছে মোৰ ল'ৰাটো জুবিনৰ বাবে পাগল আছিল বুলি কৈছে মাকে আৰু মোৰ ল'ৰাটোৱে ধুনীয়া ছবি আঁকে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰাৰ বাবে কালি ফাৰ্মাচীৰ সন্মুখৰ পৰা মোৰ ল'ৰাটোক উঠাই আনিছে বুলি এনেধৰণে মাকে কান্দি কান্দি কৈছে আৰু মোৰ ল'ৰা আজি এৰি দিব লাগিব নহ'লে মই সুইচাইড কৰিম এনেধৰণে কয় এগৰাকী মাতৃয়ে এনেকৈ এগৰাকী মাকে কান্দি কান্দি অসম আৰক্ষীক অনুৰোধ কৰিছে আৰু তেওঁ কৈছে মোৰ ল'ৰা যদি আজিৰ ভিতৰত এৰি নিদিয়ে তেনেহ'লে মই সুইচাইড কৰিম জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা সকলৰ ওপৰত অসম আৰক্ষীৰ বৰ্বৰতা আৰু ন্যায় বিচাৰি সমগ্ৰ ৰাজ্যত অব্যাহত প্ৰতিবাদী কাৰ্যসূচী ন্যায় বিচাৰি ৰাজপথত ওলোৱা লোকক এফালৰ পৰা আটক অসম আৰক্ষীৰ আৰু সৰ্বত্ৰে চৰ্চা চলি আছে সামাজিক মাধ্যমতে হওক বা য'তেই নহওক কেৱল চৰ্চা চলি আছে জুবিন দাৰ মৃত্যুৰ ন্যায় পাব লাগিব আৰু দুখীক উচিত শাস্তি দিব লাগিবই এনেধৰণে ন্যায় চলি আছে আৰক্ষীয়ে আৰক্ষীৰ কাম কৰি আছে আটক কৰিছে বিভিন্ন ধৰণে লাঠি চাৰ্জ কৰিছে আৰু জনসাধাৰণ তথা অসমৰ ইমূৰৰ পৰা সিমূৰত থকা জুবিন অনুৰাগীসকলে ন্যায়ৰ বাবে যুঁজ দিছে আৰু প্ৰত্যেকটো মাধ্যমৰ যোগেদি ন্যায়ৰ বাবে যুঁজ দি গৈছে আৰু পুলিচৰ যাক মন যায় তাকে উঠাই আনিছে মোৰ ল'ৰাটো জুবিনৰ বাবে পাগল আছিল বুলি কৈছে আৰু এনেধৰণে মন্তব্য কৰিছে আৰু মোৰ ল'ৰাটোৱে ধুনীয়া ছবি আঁকে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰাৰ বাবে কালি ফাৰ্মাচীৰ সন্মুখৰ পৰা তাক উঠাই আনিছে মোৰ ল'ৰা আজি এৰি দিব লাগিব নহ'লে সুইচাইড কৰিম এগৰাকী মাতৃয়ে কৈছে দৃশ্য দেখি আছে এগৰাকী মাতৃয়ে কৈছে মোৰ ল'ৰা আজি এৰি দিব লাগিব নতুবা মই সুইচাইড কৰিম আৰু এনেকৈ এগৰাকী মাকে কান্দি কান্দি অসম আৰক্ষীক অনুৰোধ কৰিছে ন্যায় বিচাৰি এতিয়া প্ৰতিজনেই মাত মাতিছে আৰু নিঃসন্দেহে অসমৰ জুবিন অনুৰাগীয়ে ন্যায় নোপোৱা পৰ্যন্ত মাত মাতি যাব এয়া নিশ্চিত হৈছে কাৰণ সামাজিক মাধ্যমে হওক বা ৰাজপথলৈ ওলাই আহিয়ে হওক গণতান্ত্ৰিকভাৱে সকলোৱে কেৱল আন্দোলন কৰিছে কাৰণ এটাই ন্যায় লাগে জুবিন দাৰ মৃত্যুৰ ন্যায় লাগে জাষ্টিস ফৰ জুবিন গাৰ্গ আমি সকলোৱে ন্যায়ৰ বাবে যুঁজি আছোঁ আজি এই বাতৰি কৰি আছোঁ আমি জুবিন দাই ন্যায় পাব লাগিব সকলোৱে ন্যায় পাব লাগিব গতিকে এনেধৰণে আচলতে সকলোৱে ন্যায়ৰ বাবে যুঁজি আছে প্ৰত্যেকটো মাধ্যমৰ যোগেদি জাষ্টিস ফৰ জুবিন গাৰ্গ এনেধৰণে লিখি পোষ্ট কৰি আছে আৰু এইখিনিতে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো দিছোঁ ভিক্টৰ আৰু অজয় ফুকনৰ যিহেতু কালি আটক কৰা হৈছিল আৰু আটক কৰাৰ পাছত তেওঁলোকক আজি আদালতলৈ লৈ যোৱা হৈছে আৰু সোধপোছ কৰিবৰ বাবে হয়তো আৰক্ষীৰ জিম্মাত পুনৰবাৰ আনিব আচলতে এই কথাটো
আপোনালোকে সকলোৱে মাত মাতিব লাগে শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে সকলোৱে আন্দোলন কৰি আছে সকলোৱে মাত মাতিব লাগে আমিও মাত মাতি আছো জাষ্টিস ফৰ জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত কিন্তু এনে ধৰণে গণতান্ত্ৰিকভাৱে আন্দোলন চলি থাকিব আৰু এয়া ধাৰাবাহিকভাৱে সকলোৱে নিস্বাৰ্থভাৱে স্বতঃস্ফূৰ্তভাৱে সকলো ওলাই আহিছে কেৱল ন্যায় জুবিন গাৰ্গক ন্যায় দিবই লাগিব এনে ধৰণে সকলোৱে সামাজিক মাধ্যমৰ যোগেদি কৈ আছে আৰু বিভিন্ন সময়ত বিভিন্নজনে আটক হৈছে যদিও এৰেষ্ট হৈছে যদিও বা কৰায়ত্ব কৰা হৈছে যদিও প্ৰতিবাদকাৰীসকলক তাৰ পাছতো কিন্তু ক্ষান্ত হোৱা নাই অসমৰ ৰাইজ অসমৰ জনগণ জুবিন অনুৰাগীসকল কেৱল লাগি আছে কেৱল যুঁজি আছে কেৱল যুদ্ধ কৰি আছে জুবিন দাক ন্যায় দিয়াৰ বাবে সকলোৱে যুদ্ধ কৰি আছে আৰু মই ভাবোঁ অসম আৰক্ষী শিক্ষাৰক্ষী বিষয়াসকলে হয়তো এই যি লাঠি চাৰ্জৰ পৰা আদি কৰি যিখিনি কৰিছে এইখিনি অসমৰ ৰাইজে আচলতে মূল কথাও নহয় অসমৰ ৰাইজে সামাজিক মাধ্যমৰ জৰিয়তে জনাই আছে এয়া অন্যায় কৰা হৈছে অসমীয়াৰ ওপৰত এয়া অত্যাচাৰ কৰা হৈছে অসমীয়াৰ ওপৰত জুবিন অনুৰাগীয়ে মনত দুখ পাইছে কষ্ট পাইছে এইখিনি কথাক লৈ মন দিব লাগে অসম আৰক্ষীয়ে এই কথাখিনি খুব সুন্দৰভাৱে যাতে মন দি আগবঢ়াই লৈ যায় কাৰণ প্ৰতিবাদকাৰীৰ মনত বহু দুখ আছে ক্ষোভ আছে গতিকে প্ৰতিবাদ কৰিছে সকলোৱে প্ৰতিবাদ কৰিলে শান্তিপূৰ্ণভাৱে কৰিব লাগে আৰু গণতান্ত্ৰিকভাৱে কৰিব লাগে তাৰ পাছত যদি এনে ধৰণৰ কি ব্যৱস্থাখিনি কৰা হৈছে ৰোধ কৰিবলৈ তেওঁ কণ্ঠ ৰোধ কৰিবলৈ যদি চেষ্টা কৰা হৈছে এয়া সকলোৱে ধিক্কাৰ দিব গতিকে সকলোৱে যাতে এইখিনি কথা মন কৰিব লাগে আপোনালোকক দেখুৱাই গৈছোঁ এগৰাকী মাতৃয়ে কান্দি কেনেধৰণে আৰক্ষী আৰু জনসাধাৰণৰ সন্মুখত কেমেৰাৰ সন্মুখত কেনেধৰণে এজন পুত্ৰৰ বাবে কান্দি কি কৈছে ছুইচাইড কৰি দিম বুলি কৈছে চাওঁ আহক মাতৃয়ে আচলতে কেনেধৰণে কি কৈছিল I